এই আমাক তল লাগিব 6ডাল 1 2 3 4 5 6 এই 6ডাল তলেদি আমি এটা বাঁহৰ ঘৰা বনাম আপোনালোকে চাই থাকক আৰু শিকিব পাৰিব আমি এনেকৈ পাৰি ল'ব লাগিব এনেকৈ পাৰি লৈ এনেকৈ ল'ব লাগিব এনেকৈ লৈ এনেকৈ দিব লাগিব এনেকৈ গোটেইকেইডাল এনেকৈ মাজত আপোনালোকে মিলাই ল'ব এনেকুৱাকৈ মাজত এনেকুৱা এটা কৰি ল'ব এইটো চাই লোৱা এনেকুৱাকৈ বনাই ল'ব ফাৰ্ষ্ট টাইম এনেকৈ কৰি লৈ তাৰপিছত এনেকৈ অলপ ঘূৰাই লৈ এইখিনি এডাল এনেকৈ মটকি দিব এই প্ৰথম এই দুডাল ৰাখি গ'লেই হ'ল এই দুডাল থকালৈকে এনেকৈ কৰি যাব তাৰপিছত এইবাৰ এইখিনি এই দুডাল কিন্তু ৰাখি দিব লাগিব তাৰপিছত আকৌ এইবাৰ আমি এনেকৈ মটকি দিলোঁ আৰু এইডালো মটকি দিলোঁ তাৰপিছত আৰু এই দুডাল থাকিব লাগিব আৰু এনেকৈ ঘূৰাই ল'লোঁ অলপ ঘূৰাই লৈ আৰু এই দুডাল তল থাকাক গেলি এনেকৈ দি থাকিব লাগিব পকাই এনেকৈ ঘূৰাই বনাই থাকিব লাগিব এনেকৈ দিলোঁ এনেকৈ এইবাৰ একেডাল এনেকৈ দিলেই হ'ল প্ৰত্যেকডাল খালি দুডালকৈ দুডাল থকাৰ পিছত আৰু মটকি নিদিলেই হৈ গ'ল এনেকৈ দিলি এই দুডাল থাকি গ'ল এই দুডাল ৰাখি যাব লাগিব এনেকৈ ঘূৰাই দিলা তাৰপিছত এইডাল আৰু এনেকৈ দিলি এনেকৈ অলপমান ইট খুৱাই দিব লাগিব বাছ হৈ গ'ল আৰু এতিয়া আৰু অলপ কিছুমান কাম আছে সেইখিনি মই দেখুৱাই দি আছোঁ এয়া হৈ গ'ল আমাৰ ঘোঁৰা কেনেকুৱা হৈছে চাই লওক এই দুখন হ'ব ভৰি এই দুখন ভৰি এই দুখন এতিয়া আমি এনেকৈ কাটি দিলোঁ এই দুখনো এনেকৈ কাটি দিলোঁ এই চাৰিখন হ'ব ভৰি হা এই চাৰিখন ভৰি তাৰপিছত এই দুখন হ'ব কাণ এই দুখন এনেকৈ কাটি দিলোঁ কাণ হৈ গ'ল এই দুডাল যে আছে এই দুডাল হ'ব এই হৈ গ'ল আমাৰ ঘোঁৰা লিষ্টটো অলপ দীঘল হৈছে এতিয়া অলপ আমি খাটা কৰি দিম লিষ্টটো খাটা কৰি দিলোঁ এই ঘোঁৰা ৰেডি হৈ গ'ল হৈ গ'ল ঘোঁৰা